চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে প্ৰকাশ পালে লিভ ৰুলছ অৰ্থাৎ ছুটি সম্পৰ্কত যিখন হেণ্ডবুক আৰু ইয়াত আপোনালোকে দেখিছে ৰিভাইজ লিভ ৰুলছ ফৰ গভৰ্ণমেণ্ট ছাৰ্ভেণ্ট লিভ এণ্টাইটল ফৰ ষ্টাফ ৱৰ্কিং ইন ভেকেশ্যন ডিপাৰ্টমেণ্ট এনেদৰে আপোনালোকে দেখিছে আৰু যি লিভ ৰুলছ আছে FR 15 provided that the leave rules 1934 are applicable to the classes of persons specified therein. Leave includes earned leave, half pay leave, a leaveor bidot thake earned leave, half pay leave on private affairs and medical certificates, commuted leave, leave not due and extraordinary leave. Hekini অন্তৰ্ভুক্ত হৈছে লগতে rule 4 of the leave rules 1934 states 1934 যি কৈছে এটো কোটেষ্টৰ ভিতৰত দিছে আপোনালোকে দেখিছে কেনেকৈ কি সিচুৱেচনত লিভ খিনি লব পৰা যায় ইয়াত আমি প্ৰতিটো লিভৰ নিয়ম সম্পৰ্কত আপোনালোকৰ লগত আলোচনা কৰিম ভিডিওটো কিছু দীঘলীয়া হলেও আপোনালোকৰ কাৰণে কিন্তু অতি গুৰুত্বপূৰ্ণ অল ৰিভাইজ লিভ ৰুলছ ফৰ গভৰ্ণমেণ্ট ছাৰ্ভেণ্ট প্ৰথমটো হৈছে আৰ্ন লিভ যিটোক আমি চমুকৈ ইএল বুলি কওঁ A government service is entitled to earn leave for 30 days. আপোনালোকে জানে 30 দিনৰ earn leave পায় ইনে ক্যালেন্ডাৰ ইয়ে কিন্তু আমাৰ অসমৰ শিক্ষকসকলে earn leave বছৰেকত 10 দিন পায় অন্য কৰ্মচাৰীসকলে 30 দিন পায় আপোনালোকে এই কথাটো জানে গতিকে কেনেদৰে ধৰা হয় আমি সুবিধাৰ কাৰণে অসমীয়াটো আপোনালোকক অনুবাদ কৰি দিছো যেটো earn leave বা উপাৰ্জিত ছুটি ইএল এজন চৰকাৰী চাকৰিয়ালে ক্যালেন্ডাৰ বছৰত 30 দিনৰ বাবে উপাৰ্জিত ছুটিৰ অধিকাৰী আৰু এই ক্ষেত্ৰত শিক্ষকসকলে মাত্ৰ 10 দিন পায় আপোনালোকে জানে আৰু এই সম্পৰ্কত 30 দিনলৈ কৰিবৰ কাৰণে আবেদনৰ জনোৱা হৈছে অসম চৰকাৰ ছুটি প্ৰতি বছৰৰ 1 জানুৱাৰী আৰু জুলাইত 15 দিনৰ দুটা কিস্তিত আগতীয়াকৈ জমা কৰা হয় আৰু ক্ৰেডিটত ছুটি প্ৰথমাৰ্ধ বছৰত সৰ্বোচ্চ 300 দিনৰ সীমাৰ অধীনত আগবঢ়াই দিয়া হয় আৰু প্ৰতিটো সম্পূৰ্ণ হোৱা ক্যালেন্ডাৰ মাহৰ সেৱাৰ বাবে দুই সমষ্টি অৰ্থাৎ 2.5 ডেজ যিটো কোৱা হয় দিনৰ হাৰত ইএল গণনা কৰা হয় উদাহৰণস্বৰূপে জানুৱাৰীৰ পৰা জুনলৈকে ইএল কাৰ্যকৰী হ'ব ছমাহ পূৰণ 2.5 অৰ্থাৎ 15 দিন আৰু উপাৰ্জিত ছুটি আধা দৰমহা ছুটি অনুমোদন কৰা আদেশে তেওঁ ক্ৰেডিটত থকা বেলেন্সটো হিচাপ আৰু দ্বিতীয়টো হৈছে হাফ পে লিভ যিটো এছপিএল বুলি কোৱা হয় অৰ্থাৎ হাফ পে লিভ প্ৰাপ্যতা হাফ পে লিভৰ অনুমতি বছৰত 20 দিনৰ বাবে দিয়া হয় আৰু 1.5 বছৰত এনেৰে দিয়া হয় আপোনালোকে হাফ পে লিভৰ ক্ষেত্ৰত দেখিছে এন্টাইটল দিছে হাফ পে লিভ ইজ allowed for 20 days in a year and credited in advance half year 10 days on the 1st January to 10 আৰু 20 দিনৰ দিয়া হয় ঠিক একেদৰে জানুৱাৰীৰ পৰা জুন প্ৰথম ছমাহত 10 দিন আৰু পিছৰ ছমাহত 10 দিন সেই হিচাপত 10 দিন 10 দিনকৈ 20 দিনৰ হাফ পে লিভ অৰ্থাৎ এছপিএল প্ৰদান কৰা হয় আপোনালোকে দেখিছে জেনেৰেল আৰ্ন লিভৰ ক্ষেত্ৰত 30 দিন থাকোতে 15 দিন প্ৰথম ছমাহৰ কাৰণে 15 দিন পিছৰ ছমাহৰ কাৰণে এছপিএলৰ ক্ষেত্ৰত এনেকৈ প্ৰথম 10 ছমাহত 10 দিন পিছৰ ছমাহৰ কাৰণে 10 দিন অৰ্থাৎ প্ৰাপ্যতা হাফ পে লিভৰ অনুমতি বছৰেকত 20 দিনৰ বাবে দিয়া হয় আপোনালোকে দেখিছে আৰু প্ৰথম 10 দিন প্ৰথম ছমাহত আৰু পিছৰ দিনত পিছৰ 10 দিন দিয়া হয় এতিয়া আহিছো আমি তিনিটো কমিউটেড লিভ সিএল এছপিএলৰ হলনি কমিউটেড ছুটি দিয়া হয় আৰু লাভ কৰা কমিউটেড ছুটিৰ দুগুণ পৰিমাণে এছপিএল একাউণ্টত ডেবিট কৰা হয় আৰু চিকিৎসা প্ৰমাণ পত্ৰত নহয় জনস্বাৰ্থত প্ৰমাণিত অনুমোদিত অধ্যয়ন পাঠ্যক্ৰমৰ বাবে প্ৰদান কৰা হয় আৰু ইএল ক্ৰেডিটত থাকিলেও ইয়াৰ সুবিধা ল'ব পাৰি যদিহে কৰ্মচাৰীজনে ছুটিৰ পিছত কৰ্তব্যলৈ ঘূৰি অহাৰ সম্ভাৱনা থাকে তেতিয়াহে ইয়াক প্ৰদান কৰা হয় মেডিকেল সাৰ্টিফিকেটত কমিউটেড ছুটিৰ কোনো সৰ্বোচ্চ সীমা নাই কিন্তু অধ্যয়নৰ বাবে সমগ্ৰ সেৱাৰ সময়ছোৱাত সৰ্বোচ্চ সীমা 90 দিন চিকিৎসা প্ৰমাণপত্ৰ অবিহনে মহিলা কৰ্মচাৰী 60 দিনতকৈ অধিক নহয় আৰু কমিউটেড ছুটি প্ৰদান কৰিব পাৰি প্ৰসূতি ছুটি অব্যাহত ৰাখি আৰু কিছুমান শৰ্ত আৰু সীমাৰ অধীনত শিশুক দত্তক লোৱাৰ সময়ত কমিউটেড ছুটিৰ সময়ত কেনেদৰে কি কৰিব পাৰে আপোনালোকে বুজি পায় এতিয়া চতুৰ্থটো লিভ হৈছে লিভ নট ডিউ ইজ নট আৰ্ন সেপাৰেটেড কোৱা হৈছে যে ছুটি লিভ নট ডিউ পৃথকে উপাৰ্জন কৰা নহয় আৰু হে পৃথকে হিচাপে কৰা নহয় যেতিয়া এছপিএল ক্ৰেডিট ছুটিত নাথাকে তেতিয়া সময়সীমা নোহোৱাৰ অনুমতি দিয়া হয় আৰু এছপিএলৰ
ভৱিষ্যতৰ উপাৰ্জনৰ বিপৰীতে সমন্বয়ৰ বাবে HPL একাউণ্টলৈ ডেবিট কৰা হয়। কেৱল চিকিৎসাৰ প্ৰমাণপত্ৰতে প্ৰদান কৰা হয়, কিন্তু মহিলা কৰ্মচাৰীৰ বাবে ওপৰত উল্লেখ কৰা ধৰণে চিকিৎসাৰ প্ৰমাণপত্ৰ অবিহনে ইয়াৰ অনুমতি সমগ্ৰ সেৱাৰ সময়ছোৱাত সৰ্বোচ্চ সময়সীমা 360 দিন আৰু HPLৰ দৰে ছুটিৰ দৰমহা দিয়া হয়। ইয়াৰ উপৰিও স্থায়ী কৰ্মচাৰীক এই চৰ্তত প্ৰদান কৰা হয় যে কৰ্মচাৰীজনে কৰ্তব্যলৈ ঘূৰি অহাৰ সম্ভাৱনা আছে আৰু ইয়াৰ পিছত HPLৰ সময়সীমালৈকে উপাৰ্জনৰ সময়সীমা আছে। অস্থায়ী কৰ্মচাৰীৰ বাবে TB, কুষ্ঠ, কেঞ্চাৰ বা মানসিক ৰোগৰ দৰে দীৰ্ঘদিনীয়া ৰোগৰ ক্ষেত্ৰত এই চৰ্তত অনুমতি দিয়া হৈছে যদিও কমেও এবছৰৰ সেৱা কৰা হৈছে আৰু তেওঁ কৰ্তব্যলৈ ঘূৰি অহালৈকে পথ চলি থকাৰ সম্ভাৱনা আছে। এতিয়া হ'ল 5 নম্বৰটো লিভ, যিটো এক্সট্ৰা অৰ্ডিনেৰী লিভ বা EOL বুলি কোৱা হয়। EOL ইজ নাইডাৰ আৰ্ন, আপোনালোকে গম পালে যে অসাধাৰণ ছুটি। EOL পৃথকে উপাৰ্জন কৰা নহয় বা হিচাপ কৰা নহয়। যেতিয়া আন কোনো ছুটি গ্ৰহণযোগ্য নহয় বা যেতিয়া কৰ্মচাৰীয়ে বিচাৰে তেতিয়া ইয়াক প্ৰদান কৰা হয়। EOLৰ অনুদানৰ দ্বাৰা অনুপস্থিতিৰ সময়ছোৱা নিয়মীয়া কৰিব পাৰি। চিকিৎসা প্ৰমাণপত্ৰ বা চিকিৎসা প্ৰমাণপত্ৰ অবিহনেও EOLৰ সুবিধা ল'ব পাৰি। স্থায়ী কৰ্মচাৰীৰ বাবে সৰ্বোচ্চ সীমা 5 বছৰৰ বাহিৰে সকলো ধৰণৰ একেলগে ছুটিৰ বাবে কোনো সৰ্বোচ্চ সীমা নাই। চিকিৎসাৰ প্ৰমাণপত্ৰ থকা বা অবিহনে এটা সময়ত মাত্ৰ 3 মাহলৈকে EOLৰ অনুমতি দিয়া হৈছে আৰু ন্যূনতম এবছৰ সেৱা থকা অস্থায়ী কৰ্মচাৰীৰ বাবে চিকিৎসা প্ৰমাণপত্ৰ 6 মাহলৈকে আৰু দীৰ্ঘদিনীয় ৰোগৰ চিকিৎসাৰ বাবে 18 মাহলৈকে EOLৰ প্ৰমাণপত্ৰ প্ৰদান কৰিব পাৰি। জনস্বাৰ্থত প্ৰমাণিত প্ৰচিকিউটিং অধ্যয়নৰ বাবে 24 মাহলৈকে EOLৰ বন আদি উৎপাদনৰ অধীনত সময়ৰ কোনো ছুটিৰ দৰমহা প্ৰদান কৰা নহয়। আৰু অৱশ্যে নিৰ্ধাৰিত প্ৰমাণপত্ৰ প্ৰদৰ্শনৰ অধীনত 180 দিনৰ বাবে CCHRA গ্ৰহণযোগ্য। চিকিৎসা প্ৰমাণপত্ৰ নথকা EOLৰ বৃদ্ধি আৰু পেঞ্চনৰ বাবে গণনা কৰা নহ'ব। গতিকে আপোনালোকে নিশ্চয় অসাধাৰণ ছুটি বা EOLৰ ক্ষেত্ৰত কি প্ৰমাণিত নহ'ব আপোনালোকে বুজি পালে। ইয়াৰ পিছতে আহিছে গ্ৰাণ্ট অফ কেজুৱেল লিভ। আপোনালোকে যিটো খুব সঘনাই ল'বলগীয়া হয়, দি ফলোয়িং গ্ৰাউণ্ডছ আৰ কনচিডাৰ্ড হোৱাইল গ্ৰাণ্টিং কেজুৱেল লিভ টু এ গভৰ্ণমেণ্ট ছাৰ্ভেণ্ট। এজন গভৰ্ণমেণ্ট ছাৰ্ভিচৰ ক্ষেত্ৰত কেজুৱেল লিভ কেতিয়া গণ্য কৰা হ'ব, তেওঁ কেতিয়া পাব কেজুৱেল লিভ? যে চৰকাৰী কৰ্মচাৰীক আকস্মিক ছুটি প্ৰদান কৰাৰ সময়ত তলত উল্লেখ কৰা ভিত্তিসমূহ বিবেচনা কৰা হ'ব। প্ৰথমতে, যদি কোনো চৰকাৰী কৰ্মচাৰীয়ে আকস্মিক ছুটি গ্ৰহণযোগ্য নহ'লে লাভ কৰে তেন্তে তেওঁ নিজৰ দায়িত্বত কৰিব আৰু সাধাৰণতে তেওঁক বিনা বেতনে ছুটিত অনুপস্থিত বুলি গণ্য কৰা হ'ব। দ্বিতীয়তে, প্ৰত্যাশিত কাৰণত আকস্মিক ছুটিৰ বাবে পূৰ্বৰ অনুমতি লোৱা হ'ব। অনুমোদনৰ আশাত অনুপস্থিত তেতিয়াহে সহ্য কৰা হ'ব যদিহে ছুটিৰ প্ৰয়োজনীয়তা আগতেই অনুমান কৰিব পৰা নাযায়। এই ক্ষেত্ৰত আকস্মিক জৰুৰীকালীন অৱস্থাৰ প্ৰকৃতি আবেদনত উল্লেখ কৰিব লাগে। আৰু অস্থায়ী অসুস্থতাৰ বাবে আকস্মিক ছুটিৰ বাবে আবেদন প্ৰতিষ্ঠানৰ এজন সদস্যই প্ৰয়োজন হ'লে ছুটিৰ দ্বাৰা আবেদন কৰিব পাৰে। নিশ্চয় আপোনালোকে এইখিনিলৈকে বুজি পাইছে। ইয়াৰ পিছতে হৈছে লিভ এণ্টাইটল ফৰ এ ষ্টাফ ৱৰ্কিং ইন ভেকেশ্যন ডিপাৰ্টমেণ্ট। ভেকেশ্যন ডিপাৰ্টমেণ্টৰ ক্ষেত্ৰত কি হ'ব আপোনালোকে নিশ্চয় দেখিছে। সকলোখিনি ৰুলছ ইয়াত উল্লেখ কৰা হৈছে। আদাৰ লিভ আণ্ডাৰ গভৰ্ণমেণ্ট OM ইন এডিশ্যন টু 5 নৰ্মেল লিভ। কি থাকিব? ছুটি বিভাগত কৰ্মৰত চৰকাৰে কোনো ছুটিৰ সুবিধা গ্ৰহণ নকৰিলে উপাৰ্জিত ছুটিৰ অধিকাৰী 20 দিনৰ আধা দৰমহাৰ ছুটিৰ পৰিৱৰ্তে 10 দিনৰ উপাৰ্জিত ছুটি লাভ কৰাৰ অধিকাৰ আছে। 5টা সাধাৰণ ছুটিৰ উপৰিও OMৰ অধীনত অন্যান্য ছুটিসমূহ হ'ল প্ৰসূতিকালীন ছুটি। 2টাতকৈ কম জীৱিত সন্তান থকা এগৰাকী মহিলা কৰ্মচাৰীক 135 দিনলৈকে প্ৰসূতিকালীন ছুটি দিয়া হ'ব পাৰে। প্ৰসূতিকালীন ছুটিৰ সময়ত ছুটিৰ দৰমহা উপাৰ্জিত ছুটিৰ দৰেই হ'ব আৰু কোনো পৃথক একাউণ্ট ৰখা নহয় আৰু ছুটি একাউণ্টত মন্তব্য থকা হয়। এই ক্ষেত্ৰত অসম চৰকাৰে প্ৰসূতিকালীন কথাটো কিছু এক্সটেণ্ড কৰিছে, আপোনালোকে জানে। বিশেষ অক্ষমতা ছুটি, এই ছুটি এজন বিষয়া বা কৰ্মচাৰী তেওঁ লাভ কৰিব বিশেষ অক্ষমতাৰ ছুটি। আৰু লগতে অধ্যয়ন ছুটি, ৰাজ্য চৰকাৰৰ নিৰ্ধাৰণ কৰা চৰ্তত বৈজ্ঞানিক, কাৰিকৰী বা অনুৰূপ সমস্যা অধ্যয়ন কৰিবলৈ বা বিশেষ শিক্ষাৰ পাঠ্যক্ৰম গ্ৰহণ কৰিবলৈ ইয়াক প্ৰদান কৰিব পাৰি। এনে ছুটিৰ একাউণ্টৰ বিপৰীতে ডেবিট কৰা নহয়। গতিকে বিশেষ অক্ষমতাৰ ছুটিৰ লগতে অধ্যয়ন ছুটিও আছে। আৰু যদি কোনো আকস্মিক আঘাত বা কৰ্তব্য পালনৰ ক্ষেত্ৰত সেই বিশেষ অক্ষমতাৰ ছুটি পায়। ইয়াৰ উপৰি জইনিং টাইম চেপ্টাৰ 11ত আছে। লগতে ফৰেন ছাৰ্ভিচৰ ক্ষেত্ৰতো আছে। কণ্ডিশ্যন ফৰ ট্ৰেন্সফাৰ টু ফৰেন ছাৰ্ভিচ, কেনেদৰে ট্ৰেন্সফাৰ হ'ব লাগিব সেইখিনি কথাও আছে। ভিডিঅ'টো যথেষ্ট দীঘলীয়া হৈ যাব, তথাপিতো আমি যিমানখিনি পাৰোঁ সংক্ষেপে আপোনালোকক ক'বলৈ চেষ্টা কৰিছোঁ। আপোনালোকে নিশ্চয় কিছু হ'লেও উপকৃত হ'ব পাৰিব।
আৰু এই ছুটিৰ বিভিন্ন যিখিনি ৰুলছ আছে সেইমতে আপোনালোকক কিছু তথ্য আপোনালোকলৈ আগবঢ়ালোঁ আৰু আপোনালোকে নিশ্চয় ভিডিঅ'টি চাই ভাল পালে এনেধৰণৰ ভিডিঅ'ৰ কাৰণে চেনেলটি ছাবস্ক্ৰাইব কৰিব ভাল পালে লাইক শ্বেয়াৰ